আৰব সাগৰ সাঁতুৰি অভিলেখৰ অধিকাৰী হ'ল অসমৰ এগৰাকী কণমানি কিউচেং হান ফুকন নামৰ ৭ বছৰীয়া কণমানিগৰাকীয়ে ৩ ঘণ্টা ২৯ মিনিটত ১৩ কিলোমিটাৰ সাঁতুৰি সৃষ্টি কৰে অভিলেখৰ এলিফেণ্টা আইলেণ্ডৰ পৰা গেটৱে অফ ইণ্ডিয়ালৈ সাঁতুৰিছিল কণমানিগৰাকীয়ে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ডক্টৰ জাকিৰ হুছেইন একুৱেটিক কমপ্লেক্সত সাঁতোৰৰ প্ৰশিক্ষণ লৈছিল কিউচেং হান ফুকনে কণমানিগৰাকীৰ এই অভিলেখত উৎফুল্লিত হৈ পৰিছে অসমবাসী আৰু সাঁতুৰি এগৰাকী কণমানি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে অভিলেখ ৰচিছে আৰব সাগৰ সাঁতুৰি অভিলেখৰ অধিকাৰী হ'ল অসমৰ এগৰাকী কণমানি নাম কিউচেং হান ফুকন ৭ বছৰীয়া কণমানিগৰাকীয়ে ৩ ঘণ্টা ২৯ মিনিটত ১৩ কিলোমিটাৰ সাঁতুৰি অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে এলিফেণ্টা আইলেণ্ডৰ পৰা গেটৱে অফ ইণ্ডিয়ালৈ সাঁতুৰিছিল কণমানিগৰাকীয়ে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ডক্টৰ জাকিৰ হুছেইন একুৱেটিক কমপ্লেক্সত সাঁতোৰৰ প্ৰশিক্ষণ লৈছিল কণমানিগৰাকীৰ এই অভিলেখত উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী